এয়াই হৈছে বানৰ বিধ্বংসী ৰূপ। সমগ্ৰ অসমতে বানে ধুৱাই নিলে বহুকেইখন গাঁও চহৰ, আৰু তাৰে এখন গাঁও হৈছে ডিব্ৰুগড় জিলাৰ খোৱাং মইনা গাঁও। ছ'চিয়েল মিডিয়া কণ্টেণ্ট ক্ৰিয়েটৰ, বানপীড়িত আৰ্তজনৰ বাবে মুষ্টি ভিক্ষা। আমি সামাজিক মাধ্যমত কাম কৰা বহু কেইজন ল'ৰাই সেইসকল পৰিয়ালৰ কাষত থিয় দিব বিচাৰিছোঁ যিসকল পৰিয়ালৰ ঘৰ বাৰী সকলোবিলাক বানে উটুৱাই নিছে। গৰু ছাগলী মানুহ সকলোৱে ৰাস্তাত থাকিবলগীয়া পৰিস্থিতি হৈছে। সেই ভাবি আমি চৰাইদেউ সোণাৰী মৰাণকে আদি কৰি বিভিন্ন দোকান বজাৰৰ লগতে বহুজনে দিয়া টকা আৰু সামগ্ৰী সংগ্ৰহ কৰি সেইসকল পৰিয়াললৈ এটুপি বিশুদ্ধ পানী এমুঠি ভাতৰ বাবে যোগাৰ কৰিছোঁ। আজি 3 দিনৰ মূৰত মানে 3 দিন আমি যি সংগ্ৰহ কৰিলোঁ, 3 দিন সংগ্ৰহ কৰি প্ৰথমে সোণাৰীত কৰিলোঁ আৰু মৰাণত 2 দিন, আৰু মৰাণত আজি সামৰি দিলোঁ। যিমানখিনি সংগ্ৰহ হ'ল এই আটাইখিনি এতিয়া আমি বজাৰ কৰিব যাম। আৰু বজাৰখিনি কৰি আমি অহা কাইলৈ যিমান পাৰোঁ সোনকালে গৈ পেলাই যিসকল বানাক্ৰান্ত আছে তেওঁলোকৰ ওচৰত গৈ পামগৈ, আৰু যিখিনি পইচা কালেক্ট হৈছে যিমান যি সাহাৰ্য দিব পাৰোঁ দিবলৈ চেষ্টা কৰিম। আপোনালোকক এইফালে দেখাইছোঁ, আমাৰ ল'ৰাসকলে সকলোৱে হিচাপ কৰি আছে ধুনীয়াকৈ। সম্পূৰ্ণ হৈ গ'ল, তাৰপিছত অহা কাইলৈ আকৌ আপোনালোকক লগ পাম। এতিয়া সময় হৈ গ'ল প্ৰায় 12:30 বাজিলে, আৰু আমাৰ আজি যিহেতু আমাৰ 3 দিনীয়া এটা কাৰ্যসূচীটো যি আমি আজি শেষ মানে অহা কালিলৈ আমি শেষ কৰিম বুলি ভাবিছোঁ। যিহেতু আমাৰ যিখিনি বস্তু সংগ্ৰহ হ'ল অকল পইচা বুলিয়ে নহয়, যিখিনি বস্তু সংগ্ৰহ হৈছে আৰু আমি সেই পইচাৰে বহুতখিনি বস্তু কিনিবলগীয়া হৈছে। আপোনালোকৰ মৰম আশীৰ্বাদৰ কাৰণে আজি এইখিনি সম্ভৱ হৈ উঠিছে। আচলতে প্ৰত্যেকজনে আমি সকলোৱে ইজনে সিজনৰ ওচৰত এইখিনি সময়তে থিয় দিয়াৰ সময়। 3 দিনৰ অন্তত একেবাৰে শেষত বুলি ক'ব লাগিব, আৰু অকণমান সময় বাকী আছে। আপোনালোকক কি লৈছোঁ সেইসকল ব্যক্তিৰ ওচৰলৈ যাম, আমি বানাক্ৰান্ত লোকসকলৰ ওচৰলৈ যাম। 11-12টামান হ'ব টোটেল আইটেম। দালি লৈছোঁ, এইফালে মিঠাতেল, নিমখ, মানে যিখিনি ঘৰৰ প্ৰয়োজন হয় সেইখিনিকে লৈছোঁ। দেখিছে ন, কাপোৰ কানিও লৈ লৈছোঁ। এইবিলাক একেবাৰে ভাল ভাল কাপোৰ, এইবিলাক বহুতখিনি বস্তু আছে। আৰু আমি এতিয়া এইখন গাড়ীতে উঠি যাম, উঠি গৈ পেলাই দিমগৈ। আৰু এখন গাড়ী আছে, এইখনতো ভৰ্তি আছে। এইখিনি আমাৰ যাব আমাৰ যি সোণাৰী মাহমৰা কাকতিবাৰী সেই অঞ্চলখিনিলৈ যাব। ইয়াত প্ৰায় 150 মান আছে। আজি সঁচাই মানে বহুত বেছি সুখী অনুভৱ কৰিছোঁ, কাৰণ এতিয়া আমি যি 3 দিন যিবিলাক বানাক্ৰান্ত লোকসকলৰ কাৰণে আমি পইচা যি সংগ্ৰহ কৰি আছিলোঁ, টকা সংগ্ৰহ কৰি আছিলোঁ, সেইখিনি সম্পূৰ্ণ মানে সফল হ'বলৈ গৈ আছে বুলি ভাবিছোঁ। বলেৰত বহি লৈছোঁ, চব আছে, আৰু এইফালে বস্তু, আৰু আগফালে আছে 2জনমান। বন্ধুসকল, এতিয়া আমি টুলুঙানত গৈ আছোঁ। এইফালে 5জন গৈ আছোঁ। পলাশ আছে, অভি আছে, ময়ূৰ আছে, আৰু ঋতুপৰ্ণ আছে। আৰু ইমান দেৰি আমি মোবাইলটো উলিওৱা নাছিলোঁ, কাৰণ তাত বহুত দ আছিলে, হয়তো এডাল বাঁহ ডুব খোৱা সমান দ আছিলে। আৰু এতিয়া উলিয়াইছোঁ কাৰণ মাটিটো অকণমান পাইছোঁ বুলি কৈছে সি, তো সেইকাৰণে অকণমান সাহস কৰি উলিয়াইছোঁ। আৰু 4 দিনীয়া যি আমাৰ কষ্ট বুলি নকওঁ, যি আমি সংগ্ৰহ কৰিছিলোঁ, এই সংগ্ৰহৰ পৰা আপোনালোকে দেখিছে। এতিয়া আমি বৰ্তমান আছোঁ খোৱাং হালদিবাৰী মইনা গাঁৱত আছোঁ। মইনা গাঁৱৰ এই সকলো ৰাইজ দেখিছে, সকলো ৰাইজে ওলাই আহিছে। আৰু আমি আপোনালোকক দেখুৱালৈ যে কেনেকুৱা এটা যাত্ৰা আহিলোঁ। আচলতে খুব এটা ভয় লগা, আৰু প্ৰথমবাৰ যিহেতু আহিছোঁ, অভিজ্ঞতা প্ৰথম। সকলোৱে খুব ধুনীয়াকৈ ল'বলৈ আহিছে, আৰু ইয়াৰ ছিষ্টেমবিলাক খুব বেছি ভাল লাগিছে। মেম্বাৰ বাইদেৱে খুব ধুনীয়াকৈ লিষ্ট এখন লৈ লৈছে, আৰু প্ৰত্যেক ঘৰে আচলতে একেবাৰে নিকাভাৱে প্ৰত্যেক ঘৰৰ পৰিয়াললৈ গৈ পাবগৈ লাগিব এইবিলাক টোপোলা। অকণমান বেছি ভাল লাগিছে এইকাৰণে যে আমি যি ভাবিছিলোঁ, মনত যি সপোন দেখিছিলোঁ, আমাৰ আজি সাৰ্থক হ'ল বুলি ভাবিছোঁ। গতিকে সকলোকে আকৌ এবাৰ ধন্যবাদ। সোণাৰীবাসী, লগতে চৰাইদেউবাসী, লগতে মৰাণবাসী, সকলোকে বহুত বেছি ধন্যবাদ। আপোনালোকে আমাক এইখিনি সময়ত আৰু এওঁলোকৰ যি এইখিনি দুখময় সময়, এই সকলোৱে ইজনে সিজনৰ কাষত থিয় দিছোঁ। আচলতে এনেকৈ তেওঁলোকে এইকেইটা দিন অতিবাহিত কৰিছিলে। কেইদিন হ'লে বান হোৱা? কেইদিন হ'ল? আজি ধৰক মানে 15 দিনৰ পৰা ইয়াতে আছে ন? 15 দিন। আৰু এইখন গাঁৱৰে এজন ল'ৰা, মোতকৈ বয়সত সৰু হ'ব, প্ৰীতম আছে পিছফালে। প্ৰথমবাৰ যিহেতু অভিজ্ঞতা বুলি কৈছোঁ, নাৱত কেতিয়াৰ পৰা চলাইছা নাও? ক্লাছ 7 পৰা। আৰু এতিয়া গৈ আমি আকৌ বেলেগ এখন গাঁৱলৈ যাম। এতিয়া চেনিমাৰী বুলি আৰু এখন গাঁও আছে ইয়াৰ ওচৰে কাষৰীয়া, সেইখন গাঁৱতো বান হৈছিলে। আজি 5 নম্বৰটো দিন, আৰু 5 নম্বৰটো দিনত আজি এতিয়া আছোঁ চৰাইদেউ জিলাৰ কাকতিবাৰীত। আৰু কাকতিবাৰী অঞ্চলখিনিতো আচলতে বানে ধুৱাই নিছিলে, আৰু আমি আজি একেবাৰে শেষৰ সময়খিনিত উপনীত হ'লোহি। আৰু 5ম দিনত আমি যিমানখিনি কাম কৰিলোঁ, য'ত ঘূৰিলোঁ, সকলো ঠাইতে আচলতে খুব বেয়া লগা পৰিৱেশ দেখি পালোঁ। সেই গতিকে আমি আজি এই ঠাইখিনিলৈ আহিলোঁ, আৰু এই ঠাইখিনিত আজি সফল সমাপ্তি কৰিম আমি। একেবাৰে ভাল লাগিছে, বহুত বেছি ভাল লাগিছে। আৰু আপোনালোককো আকৌ এবাৰ
একেবাৰে অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ আমাক ইমান ধুনীয়াকৈ মৰম আৰু সঁহাৰি জনালে। ভিডিঅ'টো বৰ দীঘলীয়া নকৰোঁ, আজি ইমানতে ভিডিঅ'টো শেষ কৰি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আমি কেনেকুৱা ধৰণে কামবিলাক কৰি আছিলোঁ। আৰু প্ৰত্যেকজনে ওলাই আহক এনেকুৱা ধৰণৰ ইজনে সিজনৰ ওচৰত কাষত থিয় দিবলৈ। ধন্যবাদ। জয় আই অসম।